হয় নমস্কাৰ আপোনালোকে চাব পাৰে আজি মই আহিছো এখন বগৰী বাগানত যেটো আপোনালোকে চাব পাৰে গুটেই দেখে চাৰিও দেখে ইয়াতে আপোনাৰ বগৰী বাগান হৈ আছে হয় মই আহি পোৱা যেটো এতিয়া পলম হয়াল গল কিন্তু কাৰণ এতিয়া এন্ডাৰ হবলৈ গৈছে কাৰণ আহি পাওঁতে বহুত দূৰ হয় মই ইমান দূৰ বুলি নাজানো নহলে অলপ আগতেকে ওলাই আহিলো হয় ইয়াতে চাব পাৰে আপোনালোকে ইয়াত বগৰী বাগান এইটো হৈছে হাইব্ৰিড বগৰী বাগান আপুনি ইয়াৰ পৰা কিমান চাই যিমান দূৰলৈকে আপুনি ইয়াত বগৰী আপুনি চাবলৈ পাই থাকিব হয়তো আপোনালোক কেমেৰাত ভালদৰে নুদেখিব পাৰে ইয়াত মই কেমেৰাৰ লাইট জ্বলাই কিনে আপোনাৰ এটা ভিডিও বনাব লগিয়া হৈছে আপোনালোকে এই ধৰণে চাব পাৰে এই ধৰণে যিজন দাদা এই বগৰী বাগানখন কৰিছে তেখেতৰ লগত মই পোনপটীয়াকৈ যোগাযোগ কৰিব বিচাৰি আছো হয় দাদা নমস্কাৰ হয় নমস্কাৰ হয় আপোনাৰ নাম কি হয় মোৰ নাম পুতুল বৰা পুতুল বৰা হয় আপুনি ইয়াত যেটো বগৰী বাগান দেখিবলৈ পাই গৈছো আপুনি এই বগৰী বাগান এতিয়া বৰ্তমান ফুল লাগি আছে আপোনালোকে চাব পাৰে ফুল আছে আপুনি ইয়াৰ পৰা এতিয়া ফলটো পাইছে নেকি ফলটো পাইছো আজি 3 বছৰ হ'ল 3 বছৰ হৈছে 3 বছৰ ইয়াত ফল লাগিছে দুবাৰ এই বছৰ 3বাৰ হ'ব এতিয়া 3বাৰ হ'ব যোৱা বছৰ মই 2,20,000 টকা যোৱা বছৰ পাইছো 2,20,000 টকাৰ পৰা পইচা মানে ইয়াৰ পৰা ইনকাম কৰিছে আপুনি কিমান জোপা ইয়াত বগৰী খেতি কৰিছে আপুনি ইয়াত আছে মোৰ 356 জোপা 356 জোপা 356 জোপাৰ পৰা 2 লাখতকৈ অধিক পইচা ঘটিছে ইয়াত কিবা যদি ইয়াত আপোনাৰ কিবা খৰচা আছে নেকি খৰচা বিশেষ একো নাই এটো জৈৱিক গোবৰ জাবৰ দিব লাগে হয় গোবৰ জাবৰ দিব লাগে জৈৱিক কিছুমান ব্যৱহাৰ কৰিব লাগে হয় কীটনাশক ব্যৱহাৰটো এটো কাৰণে কৰিব লাগে ফুলটো বেছি কাৰণে হয় এই পুলিটো আপোনাক কোনে যোগান দিলে এটো যোগাৰটো আমাক এজন মানুহে দিছিলে দাদাৰ নাম কি হয় হেৰিয়ৰ লখিমপুৰ হয় দুৰ্ণকান্ত শইকীয়া হয় দুৰ্ণকান্ত শইকীয়া দাদা দিছে মানে যেটো হয় মোৰ ভিডিওত আপোনালোকে মই ধন্যবাদ দিছো হয় তেখেতে মোক যিখিনি বীজ দিলে বীজখিনি সম্পূৰ্ণ মানে মই যেটো বিশ্বাসত মই তেখেতক লৈছিলো মোক তেখেতে হেতু বিশ্বাস আজিলৈকে মানে কমপ্লিট কৰি ৰাখিছে আৰু মই যেটো বিচাৰিছিলো হেতুৱে মোক দিছে মই হেতু কাৰণে ধন্যবাদ দিছো তেখেতক হয় ধন্যবাদ আপোনালোক এই যেটো ফলটো হয় যেটো ফুল লাগি আছে আপোনালোকে ইয়াত চাব পাৰে হয়তো আপোনালোকে দেখিবলৈ পাই আছে এই যেটা ফুল লাগি আছে এইটো কোন সময়ত এটো মানে আপোনাৰ এটো কিবা হৈ যাব মানে যেটো ফলটো খাব পৰা হৈ যাব ফলটো খাব পৰা হ'ব আপোনাৰ মাঘৰ পৰা ফাগুনৰ ভিতৰত মানে মাঘ ফাগুনত হৈ যাব না জানুৱাৰী 15 তাৰিখৰ ইয়াত জাত আছে হয় এটো আপুনি কি জাত আছে আপুনি কৈ দিব পাৰিব নেকি এই যেটো জাত আছে এটো আপেল বগৰী ৰঙা হ'ব বস্তুটো ৰঙা হ'ব তাৰ পৰা এই জাতটো আছে এই জাতটো আছে গ্ৰীন এটো গ্ৰীন আপোনাৰ 100 গ্ৰাম পৰ্যন্ত মানে ডাঙৰ হ'ব 100 গ্ৰাম হ'ব হয় থাইল্যান্ড ভ্যাৰাইটি হয় তাৰ পাছতে আৰু আঙুৰ বগৰী আছে আঙুৰ বগৰীও আছে হয় ৰাতি হৈ আছে কাৰণ আমি যেতিয়া আৰু কেইদিনমান পাছত আমি আহি কিনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম হয় দাদা যিমান ৰাতি হৈ আছে ৰাতিৰ মুহূৰ্ত আপোনালোকৰ কাৰণে ইমান দূৰ আহি কিনে মই ভিডিও কৰিবলৈ আহিছো কাৰ কাৰণে আহিছো আপোনালোকৰ কাৰণে আহিছো এইটো কিহৰ কি গছৰ চিনাকি আছে হয় এই জোপা বেলেগ গছ আছে মানে এই জোপা আঙুৰ বগৰী একদম ডাইৰেক্ট আঙুৰটো নিচিনা মানে হেৰি হ'ব খাবলৈ মিঠা নেকি মিঠা আপুনি দুটা খাব নোৱাৰে আপোনাৰ ডিঙি চিচিয়াই যাব এনেকুৱা মিঠা প্ৰতিটো জাতেই মিঠা ইয়াত হয় প্ৰতিটো জাতেই মিঠা আপোনালোকে ইয়াত চাব পাৰে বহুত মানে উন্নত জাতৰ ইয়াত হাইব্ৰিড গছ আছে আপোনালোকে আপোনালোকে ইয়াত বগৰী আছে ইয়াত হয়তো আপোনালোকে দেখিবলৈ পাই আছে ইয়াত ফুল খেলি আছে এতিয়া খুব বেছি আন্ধাৰ হৈছে আন্ধাৰত মোবাইলৰ লাইট জ্বলাই কিনে মই ভিডিওটো কৰি আছো এতিয়া পোনপ্ৰথমে আমি যোনে ইয়াত আপোনালোকক পুলিখিনি যোগান দি কিনে ইমান বছৰ হৈছে হয় দাদা নমস্কাৰ হয় আপোনাৰ নাম মোৰ নাম দুৰ্ণকান্ত শইকীয়া হয় ইমান ৰাতি হৈছে আমি ইয়াত আহি পাইছো বৰ্তমান ভিডিও বনাবলৈ আপুনি আপোনাৰ দৰ্শকসকলক কি ক'ব বিচাৰিছে মই দৰ্শকসকলক এটোই ক'ব বিচাৰিছো খেতিয়কসকলক পুতুল বৰা তেখেতে আজি 3 বছৰ আগৰ পৰা এটো খেতি কৰিছে হয় 3 বছৰ আগত ৰুইছিলে মানে গছটো 3 বছৰ আগত ৰুইছিলে 2 বছৰে তেওঁ যথেষ্ট প্ৰডাক্ট পাইছে 2,20,000 লৈকে তেওঁ পাইছে ইয়াত 3টা ভ্যাৰাইটি আছে 3টা ভ্যাৰাইটি কি ভ্যাৰাইটি হৈছে থাইল্যান্ড ভ্যাৰাইটি এটা মিছ ইন্ডিয়া বুলি যেটো কোৱা হয় হেতু আছে আৰু ইটো আছে ৰেড কাশ্মীৰী এপল বাৰ যেটো তেখেতে আঙুৰ বগৰী বুলি কৈছে আঙুৰৰ নিচিনাকে মানে বস্তুটো চেৰি নিচিনাকে ৰঙা হৈ পেলাই খুব বেছি গুটি লাগে এই 3টা ভ্যাৰাইটি ইয়াত আছে আৰু প্ৰতিটো ভ্যাৰাইটি বিৰাট সুন্দৰ তেখেতে মোক সময়মতে মাতে মই আহি চাও ইয়াৰ পৰা বহুত ৰাইজ আহি ইয়াত চাইহিও খাইহিও আৰু এটাই ভাল লাগিলে বগৰী বাগান কৰি তেখেতে এটা ঘৰ আমি যেটো ঘৰ দেখি আহিলো সেই ঘৰটো তেখেতে বগৰী বাগান কৰি পেলাই হেতু ঘৰ বনালে আমি যেতিয়া প্ৰথম বগৰী পুলি দিছিলো তেখেতৰ এটা বাহৰ জুপুৰি ঘৰ আছিল আজি তাৰিখত তেখেতে
এই বগৰী বাগানৰ পৰা এটা সুন্দৰ ঘৰ বনাবলৈ সক্ষম হয় হয় নিশ্চয় হয় দা নিশ্চয় আমি এতিয়া জানিব পাৰিছো যে আমাৰ হাতত বেছি সময় নাই এতিয়া আপুনি এইটো কওক যে অসমৰ প্ৰান্তে প্ৰান্তে ৰাইজে যদি বগৰী খেতি কৰিব বিচাৰে আপুনি কেনেকৈ তাত প্ৰান্তে প্ৰান্তে বগৰী পুলিখন আপুনি যোগান ধৰিব মই যোগান ধৰিম অসমৰ যিটো প্ৰান্ততে নিবিচাৰক মই যোগান ধৰিম এতিয়া এইডোখৰ মাটি ইমানেই অদৰকাৰী মাটি আছিলে ইয়াত কেৱল বালি ইয়াত একোৱেই নহয় তেখেতৰ একো খেতিয়ে হোৱা নাছিলে জলকীয়া বেঙেনা যি কৰক ধান খেতিটো নহয়ে একেবাৰে অদৰকাৰী মাটি এডোখৰত তেখেতে বগৰী খেতি কৰি আজি ইমান লাভৱান হৈছে আৰু অসমৰ যি জেগালৈকে মোক মাতক মই সেইটো জেগাতে গৈ পেলাই আচলতে বীজ বাছনিৰ কথা এটা আছে বহুতে মানে বগৰী পুলি হলেই লৈ লয় বগৰী পুলি হলেই নিকিনিব বগৰী পুলি বাছনি কৰিব জানিব লাগিব আৰু আমি খেতিয়কৰ লগত পোনপটীয়া সম্পৰ্ক ৰক্ষা কৰি থাকোঁ কাৰণে আমি যিবোৰ পুলি খেতিয়কজনক দিলে খেতিয়কজন লাভৱান হ'ব আমি সেই ধৰণৰ পুলি আমি যোগান ধৰো আৰু সদৌ ৰাইজক মই আহ্বান জনাইছো যে আপোনালোকে যদি বগৰী খেতি কৰে মোৰ লগত যোগাযোগ কৰিব মই আপোনালোকক প্ৰেক্টিকেলি গৈ পেলাই ফিল্ডত গৈ পেলাই পোনপটীয়াকৈ মই আপোনালোকক সহায় কৰিম আজি অলপ দিনৰ আগত মই এখন বৰপেটা ৰোডত এখন বাগান বনাই আহিছো প্ৰায় 1400 গছৰ পুলিৰ মই এখন বাগান বনাইছো ভেৰাইটিজ আছে তাত তালৈও মই চোৱা চিতা কৰিবৰ কাৰণে যাওঁ মই গুৱাহাটীত নাৰেংগীত বনাইছো তালৈও মই চোৱা চিতা কৰিবলৈ যাওঁ অসমৰ যি জেগাতে আমি খেতি দিছো হয় দাদা মানে আপুনি মানে অসমৰ প্ৰান্তে প্ৰান্তে চুবুৰী আপুনি যদি কোনোবাই কাষ্টমাৰ বা কোনোবাই খেতি কৰিবলৈ যদি ইচ্ছা আছে যদি ইচ্ছা আছে আমি প্ৰান্তে প্ৰান্তে গৈ কিনে আপুনি খেতি কৰাই দিব 100% মই প্ৰান্তে প্ৰান্তে গৈ পেলাই তেখেতসকলক কেনেকে কৰিব লাগে সময়ত কি ভিটামিন দিব লাগে কি ঔষধ দিব লাগে গুৰিটো কেনেকে ৰাখিব লাগে আৰু এটা কথা আমাৰ হাতত সময়টো খুব বেছি এন্ডাৰ হবলৈ গৈ আছে এটা কথা মই লাষ্টত বিচাৰিছো আপুনি ঘৰত বহি কিনে অনলাইনত অৰ্ডাৰ কৰিব পাৰে মিনিমাম এটা ৱেবছাইটৰ লিংক তলত দিয়া আছে এই ৱেবছাইটত গৈ কিনে আপুনি লিংকৰ পৰা ক্লিক কৰি কিনে আপুনি পুলিখিনি অৰ্ডাৰ কৰিব লাগে হয় নে নিশ্চয় নিশ্চয় আপুনি আমাৰ ফোন নম্বৰ তাত দিয়া আছে ফোন নম্বৰটো আপোনালোকে কৰিব পাৰিব বা আমাৰ এটা ফাৰ্মৰ লিংক এটাও দিয়া আছে সেই লিংকত গৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আপোনালোকৰ অসুবিধা একো নাই আপোনালোকে যদি পোনপটীয়াকৈ আমাৰ লগত যোগাযোগ কৰিব বিচাৰে আমাৰ ফোন নম্বৰ থাকিব তাত আমাৰ লগত কল কৰক কল কৰি পেলাই আমাক মাতক বা আমাৰ পৰা পৰামৰ্শ লওক বা যদি আপুনি কয় বোলে আমাৰ মাটিডোখৰ চাই চিতি দিয়ক কি খেতিৰ কাৰণে উপযুক্ত হ'ব আমি গৈ পেলাই চাই চিতি দিম তাৰ পাছত আপুনি সিদ্ধান্ত ল'ব কি খেতি কৰিব হয় আপোনাৰ যদি মাটি আছে যদি আপুনি এনেকে ধৰণে মাটি পৰি আছে আপোনালোকে আপোনাৰ দেৰি নকৰিব পোনপটীয়াকৈ স্ক্ৰীনত চলি থকা নম্বৰত যোগাযোগ কৰক হয়তো বা নতুবা আপুনি যদি স্ক্ৰীনৰ কমেন্ট বক্সত নহলে আপোনাৰ ডিসক্ৰিপশনত এটা লিংক দিয়া থাকিব এই লিংকত ক্লিক কৰি কিনে আপুনি ঘৰতে বহি কিনে অনলাইনত আপুনি পুলিখিনি অৰ্ডাৰ কৰিব পাৰিব হয় আপোনাৰ বগৰী বাগান বগৰী পুলিৰ বাহিৰে আপুনি কি পুলি যোগান ধৰিব সকলো পুলিখিনি আছে আমাৰ ওচৰত এতিয়া হাইব্ৰিড তামোল লাগে হয় সবতকৈ বেছি মানুহে হাইব্ৰিড তামোল পুলি বিচাৰে হাইব্ৰিড তামোলৰ পুলি বেছি বিচাৰে আমি হাইব্ৰিড তামোলৰ পুলি ম্যাক্সিমাম আমি যোগান ধৰিছো হাইব্ৰিড তামোলৰ পাছতে আমি যোগান ধৰিছো এই বছৰ বেছিকে মালয়েছিয়ান গ্ৰীণ আৰু ভিয়েটনামী নাৰিকল এই দুটা জাতৰ নাৰিকল আৰু এটা জাত আছে কেৰেলিয়ান ডাব কেৰেলিয়ান হাইব্ৰিড তিনটা ভেৰাইটি নাৰিকলৰ পুলি আমি যোগান ধৰি আছো তাৰ পাছতে আমি বগৰী পুলি খুব বেছি যোগান ধৰিছো এই বছৰ আৰু অধিক যোগান ধৰা হেৰিটো হৈছে ৰঙা চন্দনৰ পুলি আৰু মেহগনি পুলি ৰঙা চন্দন আৰু মেহগনি আমি যতেই যি সাপ্লাই দিবলৈ গৈছো তাত 100 জোপা হলেও 50 জোপা হলেও মেহগনি আৰু ৰঙা চন্দনৰ পুলি ৰাইজে বিচাৰিছে লৈছে হয় আমি এতিয়া বেছি দীঘল নকৰো ভিডিঅ'ত হয় দাদা আপোনাক নমস্কাৰ ধন্যবাদ আপোনাৰ বাৰীত আহি কিনে আমি ইয়াত যেটো ভিডিঅ' কৰিবলৈ পাইছো কেৱল আপুনি দাদাক বিশ্বাস কৰাৰ কাৰণে এইটো হৈছে আমি নিশ্চয় আমি এইখন আপোনাৰ যেটো বাগানত যেতিয়া বগৰীখন খাবলৈ হ'ব আমি নিশ্চয় খাবলৈ আহিম আৰু তেতিয়া আপুনি ভালদৰে আমি ভিডিঅ' কৰিম হয় আপুনি এজন খেতিয়ক হয় আপুনি অসমৰ খেতিয়কসকলক কি কৰিব মানে কি জনাব বিচাৰে যে এই ধৰণে খেতি কৰিব লাগে নে এনে পৰি থকা মাটিটো আপুনি কি কৰিব বিচাৰে মানে মানুহে খেতি কৰিব লাগে না লাগে আপুনি কি এটা কৈ দিয়কচোন মই খেতিয়ক হিচাপে মই সং বিচাৰো মই কিছুমান দালালক মই নিবিচাৰো খেতি কৰা মানুহ আমি খেতিৰ সং বিচাৰো আৰু সেইটো কথাৰ ওপৰত মই নিৰ্ভৰ কৰি পেলাই মই পাইছো শইকীয়াদাক মই ধুনীয়াকে পাইছো আৰু শইকীয়াদাৰ কথা মই য'ত ত'ত মই প্ৰকাশ কৰো আৰু এটাই কথা মই এইখিনিত কওঁ পুলি য'তে ত'তে পায় পুলি অভাৱ নাই নাৰ্চাৰীত পুলি একদম কোনো অভাৱেই নাই কিন্তু পুলি বনোৱা এটা চিষ্টেম আছে এই চিষ্টেমত নাৰ্চাৰী সেইদে ধৰণে মানে পুলিটো নবনায় এজোপা গছত 20টা ডাল থাকিব পাৰে কিন্তু 20টা ডালতে গুটি নধৰে তাৰ অন্তত 5টা ডাল মানে
হেৰি যাব মানে মাইনাছ যাব এই মাইনাছ যোৱা ডালবিলাকৰ যদি পুলি বনায় তেতিয়া সি সাকসেস নহয় সেইজন খেতিয়ক সাকসেস হ'ব নোৱাৰে কিন্তু আমি যেটো মানে শইকীয়াদাৰ পৰা যিখিনি পুলি লৈছো এই তেনেকুৱা পুলি আমি নাই পোৱা আৰু ভৱিষ্যতে যদি কোনোবা খেতিয়কে তেনেকে মানে আশা কৰে যদি কোনো মানে অন্যান্য ধৰণৰ মানে ফল মূল যদি বাগান কৰিব বিচাৰে শইকীয়াদাৰ লগত মানে কথা পাতক পাতি তেওঁৰ লগত মানে যোগাযোগ কৰক তেওঁ যিখিনি পুলি দিব সেইখিনি পুলি গ্যাৰান্টি বুলি মই এতিয়া ক'ব পাৰিছো যে শইকীয়াদাৰ পৰা যদি যিকোনো বস্তু আনে তেওঁ খেতিয়ক তেওঁ সাকসেস হৈ যাব বুলি মোৰ নিশ্চয় একদম আশা আছে। আচ্ছা ধন্যবাদ দাদা ঠিক আছে থ্যাংক ইউ।